নমস্কাৰ। লাষ্ট টাইম আমি সংখ্যা প্ৰণালীৰ কিছুমান সংখ্যাৰ প্ৰকাৰৰ বিষয়ে আমি পঢ়িছিলোঁ, যেনেকৈ স্বাভাৱিক সংখ্যা আৰু পূৰ্ণ সংখ্যা, অখণ্ড সংখ্যা, পৰিমেয় সংখ্যা, অপৰিমেয় সংখ্যাৰ বিষয়ে আমি কিছু কথা আলোচনা কৰিলোঁ। আজিও আমি সেই সংখ্যাৰ বিষয়ে অলপ বেছিকৈ পঢ়িম। যিটো আমি পঢ়িছিলোঁ স্বাভাৱিক সংখ্যা বা নেচাৰেল নাম্বাৰ্ছ, তাত যিবিলাক ধনাত্মক সংখ্যাবোৰ থাকে, যেনেকৈ 1, 2, 3, 4, 5, 6 টু দ্য ইনফিনিটি, এই সকলো সংখ্যাক আমি কি বুলি কৈছিলোঁ? আমি কৈছিলোঁ স্বাভাৱিক সংখ্যা বা নেচাৰেল নাম্বাৰ্ছ। ইয়াক আমি প্ৰাকৃতিক সংখ্যা বুলিও কওঁ। যদি এই সংখ্যাৰ সৈতে, এই স্বাভাৱিক সংখ্যাৰ সৈতে শূন্য এড কৰা হয়, 0 এড কৰা হয়, তেতিয়া এই গোটেই সংখ্যাটো কি হৈ যাব? হোল নম্বৰ হৈ যাব, মানে পূৰ্ণ সংখ্যা হৈ যাব। চ' পূৰ্ণ সংখ্যাত কি থাকিব? গোটেই স্বাভাৱিক সংখ্যা থাকিব, লগতে শূন্য থাকিব। আৰু যেতিয়া শূন্য প্লাছ গোটেই ধনাত্মক সংখ্যাক সামৰি লয়, লগতে নেগেটিভ নম্বৰবোৰ থাকে, -1, -2, -3, -4, -5, -100, -20, তেতিয়া এই পূৰ্ণ সংখ্যাৰ লগতে নেগেটিভ সংখ্যাও যদি সামৰি লয়, তেতিয়া সেই সংগ্ৰহটোক আমি কি বুলি কওঁ? অখণ্ড সংখ্যা বুলি কওঁ, যাক আমি কিহেৰে খুচাইছিলোঁ? জেডেৰে খুচাইছিলোঁ। এতিয়া শূন্যই হৈ গ'ল। এতিয়া শূন্যও প্লাছ পজিটিভ সংখ্যা প্লাছ নেগেটিভ সংখ্যা, এই তিনিটা সংখ্যা সংগ্ৰহ কি বুলি কয়? ছেট অফ ইণ্টিজাৰ বা অখণ্ড সংখ্যা বুলি কয়। ইয়াৰ বাহিৰেও কিছুমান সংখ্যা ৰৈ গৈছে, সেইকেইটা হৈছে পইণ্টৰ, 0.5, মাইনাছ, ফ্ৰেকশ্যনৰ এইবিলাক হাফ, আৰু যিবিলাক 2/4, -3/4, যিবিলাক ডেচিমেলৰ 0.23, হয়, -9.99 ইত্যাদি। তো এই সংখ্যা কি বুলি কওঁ আমি? চ' এই গোটেই সংখ্যাৰ সংগ্ৰহ কি বুলি কওঁ? আমি কওঁ পৰিমেয় সংখ্যা বুলি কওঁ। চ' পৰিমেয় সংখ্যা মানে কি আছিলে? যিবিলাকক আমি P/Q ৰূপত আমি প্ৰকাশ কৰিব পাৰোঁ। চ' যিমানখিনি আছে শূন্য প্লাছ নেচাৰেল নাম্বাৰ্ছ, লগতে পূৰ্ণ সংখ্যা, লগতে যিবিলাক অখণ্ড সংখ্যা আছে, এই গোটেই সংখ্যাটো ক'ত পৰিব? পৰিমেয় সংখ্যাৰ ভিতৰত পৰিব। কিন্তু সকলো সংখ্যা শূন্য প্লাছ যিবিলাক আছে ধনাত্মক সংখ্যাবোৰ আছে, লগতে ঋণাত্মক সংখ্যা, লগতে ডেচিমেলত থকা এইবিলাক গোটেইখিনি সংখ্যা, দশমিক, ডেচিমেল মানে দশমিক, এই দশমিকত থকা গোটেইখিনি সংখ্যাক আমি P/Q ৰূপত প্ৰকাশ কৰিব পাৰোঁ। ডেটছ ৱাই এই গোটেই কালেকশ্যনটো কি হৈ গ'ল? পৰিমেয় সংখ্যাৰ সংগ্ৰহ হৈ গ'ল। থাকিলে কি? আৰু এটা থাকিলে, সেইটো হৈছে √2, √3, √5, √7, √11 ইত্যাদি সংখ্যাবোৰ, ৰুটৰ ভিতৰত থকা সংখ্যাবোৰ। ইয়াক আমি কি বুলি কৈছিলোঁ? ইয়াক আমি কৈছিলোঁ অপৰিমেয় সংখ্যা বুলি কৈছিলোঁ। ইয়াক আমি অপৰিমেয় সংখ্যা বুলি কৈছিলোঁ। কিন্তু এই √4, ৰুটৰ ভিতৰত থকা সকলো সংখ্যা অপৰিমেয় নহয়। আগতে আমি পঢ়ি আহিছিলোঁ, ডিছকাছ কৰি আহিছিলোঁ যে √4 এটা অপৰিমেয় সংখ্যা নহয়। কাৰণটো কি? যে এই 4টো হৈছে এটা পূৰ্ণবৰ্গ সংখ্যা, এটা সংখ্যাৰ বৰ্গ হিচাপে ইয়াক আমি প্ৰকাশ কৰিব পাৰোঁ। যেনেকৈ 2 স্কুৱেৰ হিচাপে ইয়াক আমি প্ৰকাশ কৰিব পাৰোঁ 4ক। চ' স্কুৱেৰ ৰুটটো কেঞ্চেল হৈ যায়, থাকিব কি? 2। মানে এই √4 = কি হ'ব? 2। আৰু এইটো এটা অপৰিমেয় সংখ্যা নহয়, এইটো এটা কি? পৰিমেয় সংখ্যা, যাক আমি P/Q ৰূপত কি কৰিব পাৰোঁ? প্ৰকাশ কৰিব পাৰোঁ।
√4 কি হৈছে, এইটো এটা পৰিমেয় সংখ্যা। সো প্ৰায়খিনি সংখ্যা যিবিলাক ৰুটৰ ভিতৰত থাকে সেইখিনি সংখ্যাক আমি কি বুলি কওঁ, অপৰিমেয় সংখ্যা বুলি কওঁ। কাৰণটো কি, ইয়াক p/q ৰূপত প্ৰকাশ কৰিব নোৱাৰে। এইবিলাকক কি p/q ৰূপত প্ৰকাশ কৰিব নোৱাৰো আমি। আৰু এটা আছে অপৰিমেয় সংখ্যা, সেইটো হৈছে পাই। পাই এটা কি অপৰিমেয় সংখ্যা। পাই হৈছে কি অপৰিমেয় সংখ্যা, কাৰণ পাইক আমি p/q ৰূপত প্ৰকাশ আমি কেতিয়াও কৰিব নোৱাৰো। কিন্তু আমি জানো যে পাইৰ ভ্যালুটো কি 22/7। পাইৰ ভ্যালু 22/7 নহয়, পাইৰ এক্সাক্ট ভ্যালু 22/7 নহয়। পাইৰ যেটো এপ্ৰক্সিমেট ভ্যালু টো হৈছে 22/7। এপ্ৰক্সিমেট মানে প্ৰায়। সো যেহেতু পাইক p/q ৰূপত প্ৰকাশ কৰিব নোৱাৰি, সেইকাৰণে পাইটো হৈছে কি, পাই হৈছে অপৰিমেয় সংখ্যা। আমি কেৱল ক্যালকুলেশন ইজি কৰিবৰ কাৰণে পাইৰ ভ্যালুটো আমি 22/7 নাইবা 3.14 হিচাপে আমি লওঁ। পাইৰ ভ্যালুটো আমি 3.1 হিচাপে আমি লওঁ, 3.14 কেৱল ক্যালকুলেশন কাৰণে ইজি কৰিবৰ কাৰণে। কিন্তু পাইৰ এক্সাক্ট ভ্যালুটো 22/7 নহয়, সেয়ে পাইটো কি এটা অপৰিমেয় সংখ্যা। সো আমি ফাইনালি পালো, যদি আমি ৰেশনাল নাম্বার নোট হিসাবে লিখিব পাৰো, রেশনাল নাম্বার প্লাস ইরেশনাল নাম্বার মানে পরিমেয় আর অপরিমেয় সংখ্যা দুইটাক একেলগে আমি কি কম, রিয়েল নাম্বার বুলি কম। কি বুলি কম, রিয়েল নাম্বারস বা বাস্তব সংখ্যা বুলি কম। সো থ্যাংক ইউ। আজিৰ ক্লাছত আজি ইমানে ডিসকাস কৰিলো। আমি নেক্সট ভিডিওত আমি কিছুমান টপিকৰ বিষয়ে আমি ডিসকাস কৰিম।